হয়, নেৰানেপেৰা বৰষুণ অব্যাহত থকাৰ পিছতেই উফন্দি উঠিছে বৰচলাৰ চপাই নৈ আৰু চপাই নৈ উফন্দি উঠাত বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত মনমোহনীপুৰ চাহ বাগিচা মোনাবাগ চাহ বাগিচাত ব্যাপক ৰূপত চপাই নৈখনে খহনীয়া অব্যাহত ৰাখিছে আৰু এই যি ভয়ংকৰ গৰাখহনীয়া চপাই নদীৰ এই গৰাখহনীয়াৰ ফলত বহু পৰিয়ালৰ ঘৰ দুৱাৰ আৰু ঢেকিয়াজুলিৰ পৰা বাতাচীপুৰ সংযোগী যি গুৰুত্বপূৰ্ণ গড়কপ্তানি পথ এই গড়কপ্তানি পথটো খহনীয়াত আক্ৰান্ত হ'বলৈ মাত্ৰ কেইফুটমানহে বাকী আৰু এতিয়া ৰাইজ শংকিত হৈ পৰিছে কিয়নো এই যি চপাই নৈ এই চপাই নৈখন হৈছে পাহাৰীয়া নৈ আৰু যিকোনো মুহূৰ্তত এই নৈখন উফন্দি উঠে যেহেতু নেৰানেপেৰা বৰষুণ অব্যাহত আছে অৰুণাচল পাহাৰটো পানী হৈছে তেনে সময়তে চপাই নৈ এতিয়া উফন্দি উঠিছে আৰু চপাই নৈখনে ব্যাপক ৰূপত গৰাখহনীয়া অব্যাহত ৰাখিছে মনমোহনীপুৰ চাহ বাগিচা মোনাবাগ চাহ বাগিচা অঞ্চলত মই পোনে পোনে সেই দৃশ্যাংশ দেখুৱাম এয়া হৈছে চপাই নৈৰ যি ভয়ংকৰ গৰাখহনীয়া আৰু এই গৰাখহনীয়াৰ ফলত এতিয়া এনেধৰণে এই অঞ্চলটোৰ লোকসকল আশংকিত হৈ পৰিছে বহু পৰিয়ালৰ ঘৰ দুৱাৰ মাটি ভেটি এতিয়া এনেধৰণে উচন হৈছে চপাই নৈৰ যি ভয়ংকৰ গৰাখহনীয়াত এই মুহূৰ্তত দেখুৱাইছোঁ এয়া হৈছে যি চপাই নৈৰ গৰাখহনীয়া আৰু চপাই নৈৰ গৰাখহনীয়াই এনেধৰণে এতিয়া বিস্তৰ ক্ষতি সাধন কৰিছে এই মনমোহনীপুৰ আৰু মোনাবাগ চাহ বাগিচা অঞ্চলটোত মই দেখুৱাইছোঁ এয়া চপাই নৈ আৰু চপাই নৈখনে এনেধৰণে এয়া ঢেকিয়াজুলি সংযোগী ঢেকিয়াজুলি আৰু বাতাচীপুৰ সংযোগী যি গড়কপ্তানি পথ এই গড়কপ্তানি পথটো খহনীয়াত আক্ৰান্ত হ'বলৈ মাত্ৰ কেইফুটমানহে বাকী আছে একেদৰে এয়া উচ্চ ক্ষমতা সম্পন্ন বিদ্যুতৰ যি তার বিদ্যুৎৰ খুঁটা এই খুঁটা খহনীয়াত আক্ৰান্ত হ'বলৈ মাত্ৰ কেইফুটমানহে বাকী দেখুৱাইছোঁ এনেধৰণে খহনীয়াই এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে এয়া মনমোহনীপুৰ চাহ বাগিচা অঞ্চলটোত কিন্তু কাণ খাৰ নাই যি জলসম্পদ বিভাগ আৰু স্থানীয় বিধায়ক গণেশ কুমাৰ লিম্বু আৰু ঢেকিয়াজুলিৰ বিধায়ক তথা ৰাজ্য চৰকাৰৰ মন্ত্ৰী অশোক সিংঘালৰ এই ক্ষেত্ৰত স্থানীয় লোকসকল তথা আদিবাসী ছাত্ৰ সন্থাই কেইদিন পূৰ্বে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছিল ইয়াত খহনীয়া প্ৰতিৰোধৰ বাবে কিন্তু ইয়াত কোনো ধৰণৰ খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে বিভাগীয় কৰ্তৃপক্ষই কিবা স্থানীয় বিধায়ক আৰু বিভাগীয় কৰ্তৃপক্ষই মই কথা পাতিম স্থানীয় দল সংগঠনৰ বিষয়ববীয়াসকল আছে কি ক'ব আপোনালোকে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছিলে কেইদিন পূৰ্বে হয় আমি যোৱা কেইদিন পূৰ্বে আমি ধৰ্ণা কাৰ্যসূচী আমি ৰূপায়ণ কৰিছিলোঁ ৰূপায়ণ কৰাৰ পিছতো আমি কোনো ধৰণৰ যি MLA হওক মন্ত্ৰী হওক বা যি বিজেপি চৰকাৰৰ নেতৃত্ববৃন্দই আহি ইয়াতে কোনো দেখা দিয়ে আমি চাই পোৱা নাই কিন্তু বহুত দুৰ্ভাগ্যজনক কথা দুখ লগা কথা কাৰণ ইয়াতে যোৱা ধৰ্ণা কাৰ্যসূচী লোৱাৰ পিছতো ইয়াতে মোটামুটি আৰু 3-4টা ঘৰ বৈ গৈছে নদীত কিন্তু চৰকাৰে কোনো ধৰণৰ চকু ইয়াত দিবলৈ অহা নাই কিন্তু আমি খুব দুখ পাইছোঁ কাৰণ আৰু চাবলৈ গ'লে ইয়াত বাতাচীপুৰৰ পৰা ঢেকিয়াজুলি যোৱা যি সংযোগী পথ আছে সেইখন আৰু বেছি নাই কেই মিটাৰমান বা কেই ফুটমানহে বাকী আছে যদি এইটো সোনকালে এইটো নিৰাপত্তা নকৰে বা বানৰ ব্যৱস্থা নকৰে তেন্তে এই পথখনো নাইকিয়া হ'ব আৰু মানুহৰ বহুত হাহাকাৰ লাগিব যাতায়াত ব্যৱস্থাৰ কাৰণে হয় কি ক'ব হয় আমি ধন্যবাদ যোৱা আমি ধৰ্ণা কাৰ্যসূচী পাতি পেলাই আকৌ খমু জিলাৰ মানে কাগজ পত্ৰ আমি যিকোনো মেমৰেণ্ডাম দিব লগা আছে দিছোঁ এতিয়া দিন বা দিন মানে তীব্ৰে বেগে মানে নদীটো আহি আছে তেন্তে ঘৰ কেইটামান মানে বহি গ'ল আকৌ আজিও নিজে চাওক এইটো হেৰি কিন্তু আজিলৈকে খবৰ ল'বলগীয়া মানে কোনো মন্ত্ৰী MLA অহা নাই ইয়ালৈকে সিংঘালে হওক বা আমাৰ লিম্বু ছাৰে হওক আপুনি নিজে চাওক ইয়াত কাৰেণ্টৰ পষ্ট এটা আছে ইয়াতে বিদ্যুৎ পষ্ট আছে 11,000 ভল্টেজৰ এইটো যাওঁ অৱস্থাত হৈ আছে ৰাস্তাটো সংস্কৃতি পথ এটা ৰাস্তা আছে এই পথটোৰ কাৰণে কিমান সময় আজি ৰাতিৰ ভিতৰতে কিবা যদি তীব্ৰ বেগে যেনেকৈ পানীটো আহি আছে আজিয়ে কিবা এটা হৈ যাব ঘটনা যেনেকৈ ভয় লাগি আছে আৰু ছাৰৰ তাত কিয় ছিংগল ছাৰৰ কথা এতিয়া মানে কেম্পেইনিং কৰাৰ কাৰণে ব্ৰিটিছে যে পূৰা মানে সময় আছে কিন্তু এই ঢেকিয়াজুলি অঞ্চলৰ ভিতৰত এনেকুৱা এটা মানে বিপদ ঘটি আছে ইয়াত আহি পেলাই মানে অলপ খবৰ ল'বৰ কাৰণে আপোনালোকৰ মাধ্যমতে আমি জনাব বিচাৰি আছোঁ আপোনালোকে ইমান কষ্ট কৰি আমাক খবৰ লৈ পেলাই আহি ইয়াত খবৰ লৈ পেলাই কেনেকৈ আমি খবৰ যোগাযোগ দি পেলাই আমাৰ আপত্তিটো জনাই আছোঁ হয় নিশ্চয়কৈ খুব প্ৰকাশ কৰিছে জনপ্ৰতিনিধিৰ বিৰুদ্ধে স্থানীয় দল সংগঠনে কাৰণ বাৰম্বাৰ তেওঁলোকে দাবী জনাই অহাৰ পিছতো এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই হওক বা বিধায়কেই হওক কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে সেয়েহে ৰাইজে খুব প্ৰকাশ কৰিছে আৰু এই ক্ষেত্ৰত
যি চপাই নদীৰ যি গৰাখহনীয়া এই মনমোহনীপুৰ চাহ বাগিচা অঞ্চলটোত অব্যাহত আছে এই ক্ষেত্ৰত খহনীয়া প্ৰতিৰোধৰ কাৰণে ক্ষিপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।